নমস্কাৰ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ তৰফৰ পৰা মই আপোনালোকলৈ দশম শ্ৰেণীৰ উচ্চ গণিতৰ এডভান্স মেথছৰ পাঠখিনি আগবঢ়াই আছিলোঁ। জটিল সংখ্যা পাঠটিৰ আমি 2.1 অধ্যায়টো শেষ কৰিলোঁ। এতিয়া 2.2 অধ্যায়টোলৈ আমি আগবাঢ়িছোঁ। আগবঢ়াৰ আগতে আমি 2.1ত কি কথা পঢ়ি আছিলোঁ তাৰ অকণমান আভাস এটা লৈ লওঁ। আমি পঢ়িছিলোঁ কাল্পনিক সংখ্যা কাক বোলে। 2 নম্বৰ পঢ়িছিলোঁ জটিল সংখ্যা কাক বোলে। তাৰ পিছত পঢ়িছিলোঁ আমি বিভিন্ন ধৰ্মসমূহ যেনেকৈ আপোনাৰ যদি Z1 আৰু Z2 দুটা কাল্পনিক সংখ্যা হয় তেতিয়াহ'লে Z1 plus Z2 ভ্যালু কি হ'ব? Z1 into Z2 ভ্যালু কি হ'ব আৰু Z1 minus Z2 ভ্যালু কি হ'ব সেইখিনি শিকিছিলোঁ। লগতে আমি অনুশীলনীটোৰ পৰা আমি কি অংক কৰিছিলোঁ এইখিনি অংক কৰাৰ লগে লগে উৎপাদক বিশ্লেষণ কেনেকৈ কৰে সেইখিনিও শিকাইছিলোঁ মই। আৰু বাকি অনুশীলনীত থকা যিমানখিনি অংক আছে প্ৰতিখিনি কৰাই দিছোঁ। এতিয়া 2.2 অধ্যায়টোত আমাক যিখিনি তোমাৰ ধৰ্ম আছে সেই ধৰ্মখিনি আলোচনা কৰিম আৰু লগে লগে মই তোমালোকক অনুশীলনী অংকখিনিও কৰাই যাম। এতিয়া প্ৰথম ধৰ্মটো আগবঢ়াইছো। প্ৰথম ধৰ্মটো তোমালোকক কৈছে যদি a plus ib এটা জটিল সংখ্যা হয় আৰু তাৰ মান যদি 0 হয় তেতিয়াহ'লে a ৰ মানটো 0 হ'ব লাগিব আৰু b ৰ মানটো 0 হ'ব লাগিব। a ৰ মান মানে যিটো তোমাৰ ৰিয়েল পাৰ্ট ইয়াত যিটো তোমাৰ বাস্তৱ পাৰ্ট সেই বাস্তৱ অংশটো 0 হ'ব লাগিব আৰু তোমাৰ ইমাজিনাৰী বা কাল্পনিক অংশটো 0 হ'ব লাগিব। যদি এটা অকল 0 হয় ইটো 0 নহয় তেতিয়াহ'লে কেতিয়াও এই জটিল সংখ্যা এটাৰ মান 0 হ'ব নোৱাৰিব। যদি তোমাক কৰবাত অংক দিয়ে Z1 = 0 বুলি তেতিয়াহ'লে তুমি লগালগ গম পাব লাগিব যে তাৰ যিটো বাস্তৱ অংশ সেইটোৰ মানো 0 আৰু যেটো কাল্পনিক অংশত থকা যেটো বাস্তৱ পাৰ্ট মানে কাল্পনিক অংশৰ যেটো বাস্তৱ সংখ্যা হেতু মানো 0। যেনেকৈ ধৰা তোমাৰ এতিয়া মই এটা উদাহৰণ দিছো 2 + 3i। এতিয়া 2 + 3i মানটো 0 হ'ব নোৱাৰিব। গম পাইছা নে? 2 + 3i মানটো 0 হ'ব নোৱাৰিব কাৰণ ইয়াত 2 মানটো 0 হতে সমান নহয় আৰু 3 মানটো 0 হতে সমান নহয়। যদি ধৰা 3 মানটো 0 হতে সমান হ'লতেন যদি 3 মানটো 0 হতে সমান হ'লতেন তেতিয়াও তোমাৰ 2 সংখ্যাটো বাকি থাকি গ'লতেন। আৰু যদি তোমাৰ 2 সংখ্যাটো 0 হ'লতেন আৰু ইয়াত যদি কিবা এটা ভ্যালু থাকি গ'লতেন 3 ধৰণৰ তেতিয়াও তোমাৰ এইটো 3i হৈ গ'লতেন। গতিকে দুইটা বস্তু যেতিয়া 0 হ'ব তেতিয়াহে কাল্পনিক সংখ্যা এটাৰ মান 0 হ'ব। এতিয়া হেতু অকনমানি প্ৰমাণ এটা আছে, প্ৰমাণটো মই তোমালোকক কৰি দিছো। এতিয়া প্ৰুফটো কেনেকৈ কৰিব লাগিব চাবা। আমাক কি দিয়া আছে যদি a plus ib সমান 0 হয় তেতিয়াহ'লে a মানটো 0 হ'ব b মানটো 0 হ'ব। এটো প্ৰমাণ কৰিব লাগে। কেনেকৈ প্ৰমাণ কৰিম আমি? a টো এফালে থৈ দিম ib টো ইফালে লৈ যাম আৰু এতিয়া কি কৰিম মই দুইফালে স্কয়াৰ কৰি দিম। আৰু যদি দুইফালে দুইফালে এটো স্কয়াৰটো বাহিৰ আহিব। যদি দুইফালে স্কয়াৰ কৰি দিও এটো a স্কয়াৰ হ'ব এটো কি হ'ব মাইনাসৰ স্কয়াৰ কৰিলে প্লাস হৈ যাব। i টো স্কয়াৰ কৰিম মই আৰু b টো স্কয়াৰ কৰিম। হয়নে? এতিয়া a স্কয়াৰটো এফালে থাকিব i স্কয়াৰ মানে কিমান -1 আৰু এফালে থাকিলে b স্কয়াৰ। এতিয়া a স্কয়াৰ b স্কয়াৰটো মই এফালে লৈ নিম প্লাস b স্কয়াৰ = 0। এতিয়া তুমি মোক এটা কথা কোৱা যদি দুটা সংখ্যাৰ বৰ্গৰ মান 0 হয় যেনেকৈ ধৰা 2 স্কয়াৰ প্লাস 3 স্কয়াৰ কিমান হ'লগে 2 × 4 3 × 9 = 13। এতিয়া দুটা স্কয়াৰৰ যেতিয়া বৰ্গৰ মান 0 হয় তেতিয়াহ'লে তোমালোকে এটা কথা মন কৰিব লাগিব যে ইয়াৰ প্ৰতিটো সংখ্যাই 0 হ'ব লাগিব। এনে কোনো সংখ্যা নাই পৃথিৱীত যি দুটাৰ বৰ্গ যোগ কৰিলে ধৰবা মাইনাস এটা লোৱা এবাৰ প্লাস এটা লোৱা তেতিয়াও তোমাৰ কিমান হ'বগে যোগ 2 হৈ যাবগে। গতিকে যিকোনো দুটা সংখ্যাৰ বৰ্গ কৰিলে তোমাৰ যদি 0 হয় তেতিয়াহ'লে সংখ্যাগিটাৰ মান 0 হ'বই লাগিব। তাৰ বাহিৰে কোনো উপায় নাই। যদি এটো মান -1 হয় তেতিয়া স্কয়াৰ কৰিলে প্লাস হৈ যাব। যদি এটো মান তোমাৰ ধৰা 100 হয় তেতিয়া স্কয়াৰ কৰিলে তোমাৰ
আৰু 100 লগত আৰু দুটা শূন্য লগ লাগি যাব গতিকে এই দুটা মান শূন্য পোৱাৰ বাবে আৰু একো উপায় নাই গতিকে এই a স্কয়াৰ প্লাস b স্কয়াৰ মান যদি 0 হয় তেতিয়া হলে a মান 0 হ'বই লাগিব আৰু b মান 0 হ'বই লাগিব তাৰ বাহিৰে অন্য একো সংখ্যা নাই বাস্তৱ সংখ্যাৰ ক্ষেত্ৰতে হওক বা কাল্পনিক সংখ্যাৰ ক্ষেত্ৰতে হওক ইয়াৰ একো বেলেগ ভ্যালু নাই গতিকে a = 0 আৰু এটো b = 0 গতিকে অকনমানি প্ৰুফ জাস্ট অকনমানি কনসেপ্ট এটা আছে লাষ্টত এটো হৈছে ধৰ্ম 1 দ্বিতীয় ধৰ্মটো লৈ যাওঁ এতিয়া দ্বিতীয় ধৰ্মটো চোৱা দ্বিতীয় ধৰ্মটো আমাক কৈছে যদি a + ib আৰু c + id বুলি দুটা জটিল সংখ্যা থাকে আৰু সেই জটিল সংখ্যা দুটাৰ মান সমান বুলি কৈছে তেতিয়া হলে তুমি তাৰ পৰা কি কনক্লুড কৰিব পাৰিবা যে এই এটা প্ৰথম জটিল সংখ্যাটো যেটো বাস্তৱ অংশ দ্বিতীয় জটিল সংখ্যাটোৰ যেটো বাস্তৱ অংশ সেই দুটা অংশ সমান হ'ব আৰু যেটো কাল্পনিক অংশত থকা বাস্তৱ পাৰ্ট আছে সেই দুটা পাৰ্ট সমান হ'ব যেনেকৈ তোমাৰ ধৰা 2 + 3i মানটো যদি মই a + ib বুলি কলো তেতিয়া তুমি ইয়াৰ পৰা ডাইৰেক্ট ক'ব পাৰিবা যে a ৰ মানটো 2 আৰু b ৰ মানটো 3 মানে গম পাইছা যদি ধৰা আৰু এটা ললো 5 - 6i = c + id তেতিয়া হলে c মানটো হ'ব 5 আৰু d মানটো কিমান হ'ব ইয়াত -6 গম পাইছা তোমাক সাধাৰণ অংকত ক'বলৈ গলে বস্তুকিটা এনেকুৱা সেই প্ৰুফটো কেনেকৈ কৰিম এতিয়া প্ৰুফটো চোৱা তুমি দিয়া আছে আমাক a + ib = c + id গতিকে মই এই ফালে লৈ আহিম এতিয়া গোটেইকিটা সংখ্যা a + ib - c - id = 0 এতিয়া মই বাস্তৱ অংশকিটা একেলগ কৰিম a - c টো মই একেলগে থম a ib আৰু id ৰ পৰা মই i টো কমন ললে কি থাকিব b - d থাকিব আৰু লগত কৰিবা এতিয়া প্ৰথম ধৰ্মটো তোমালোকে কি পঢ়িছিলা প্ৰথম ধৰ্মটো পঢ়িছিলা যদি হে a + ib = 0 হয় তেতিয়া হলে a ও 0 হ'ব লাগিব b ও 0 হ'ব লাগিব হয়নে তেতিয়া সেই কথাটোৰ মতে এইটো এটা জটিল সংখ্যা হয়নে এই গোটেই পাৰ্টটো যদি মই a বুলি কওঁ + i আৰু এই গোটেই পাৰ্টটো যদি মই b বুলি কওঁ = 0 হৈ আছে নে যদি হেতু 0 হৈ আছে তেতিয়া হলে ইয়াৰ মানটো 0 হ'ব লাগিব ইয়াৰ মানটো 0 হ'ব লাগিব নে গতিকে সেই মতে মোৰ a - c টো 0 হ'ব লাগিব আৰু b - d টো 0 হ'ব লাগিব আৰু a - c টো যেতিয়া 0 হ'ব তেতিয়া কি পাম মই a = c আৰু b - d টো যেতিয়া মোৰ শূন্য হ'ব তেতিয়া পাম মই b = d একদম হয়নে গতিকে এই কথাটো তোমালোকে সাইডত লিখি ল'ব লাগিব যদি তোমাক প্ৰমাণটো কৰিবলৈ আহে যদি তোমাক প্ৰমাণটো কৰিবলৈ আহে তেতিয়া লিখি ল'ব লাগিব যদি a + ib = 0 হয় তেতিয়া a = 0 আৰু b = 0 সেই মতে a - c = 0 হ'ব ইয়াৰ বাস্তৱ পাৰ্টটো 0 হ'ব ইয়াৰ কাল্পনিক পাৰ্টটো 0 হ'ব আৰু এটা 0 কৰি দিলে তোমাৰ আনসাৰটো ওলাই যাব এটো হৈছে তোমাৰ ধৰ্ম নম্বৰ 2 এটা 3 নম্বৰ ধৰ্মটো এতিয়া বাকি কিটা যিকিটা ধৰ্ম সেই ধৰ্মকিটা মই তোমালোকক লিখিহে দেখাইছো ক্ৰম বিনিময়টো এনেকুৱা ধৰণৰ তোমাৰ দুটা জটিল সংখ্যা জনিবা যোগ কৰিছো z1 + z2 আৰু হেকিটা যদি মই উলটাই পেলাও যোগ কৰো তেতিয়া হলে কথাটো একেটা ধৰণে হ'ব এইটো যদি তোমাক বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত দেখুৱাও মই তেতিয়া হলে জনিবা ধৰা 2 + 3 মানটো যিমান হয় তেতিয়া হলে তোমাৰ 3 + 2 ৰ মানটো সমান হ'ব তেনেকুৱা ধৰণৰ কথা গতিকে এই যিকিটা প্ৰমাণ দ্বিতীয় ধৰ্মটো চাই লও দ্বিতীয় ধৰ্মটো এনেকুৱা ধৰণৰ যদিহে তোমাক z1 z2 আৰু z3 তিনটা তোমাক জটিল সংখ্যা যোগ কৰিবলৈ দিয়ে তেতিয়া হলে তুমি যিকোনো দুটা সংখ্যা তুমি যোগ কৰি পেলাই প্ৰথমতে যোগ কৰি লবা তাৰ পাছত তুমি যিটো যোগফল পাবা সেই যোগফলটোৰ লগত তুমি তৃতীয়টো যোগ কৰি দিব পাৰা যিটো ক্ৰমতে কৰা হেতুৱে শুদ্ধ ওলাব হেতুকে আসলে সহযোগ বিধি বুলি কয় বিতৰণ বিধিটো তোমাৰ কি হ'ব দুটা জটিল সংখ্যা যদি যোগ হৈ আছে আৰু এটা যদি পূৰণ হৈ আছে তেতিয়া হলে তুমি ইন্ডিভিজুয়ালি যদি কৰা যদি এটা এটাকে কৰা তেতিয়া হলেও মানটো সমান ওলাব z1 আৰু z2 লগা যোগফলটো যি হ'ব পূৰণফলটো যিটো হ'ব আৰু z1 আৰু z3 পূৰণফলটো যিটো হ'ব তাক আমি যদি যোগ কৰি দিও তেতিয়া বস্তুটো একে ওলাবগে গতিকে সেই বস্তুকিটা তোমাৰ কি কৰিব লাগিব কেতিয়াবা প্ৰমাণ কৰিবলৈ আহে যদি কেতিয়াবা প্ৰমাণ কৰিবলৈ আহে তোমালোকে কি কৰিবা z1 টো a + ib ধৰি লবা z2 টো c + id আৰু z3 টো যত আছে হেতু তোমাৰ x + iy বুলি ধৰিব পাৰা সেইকিটা যদি ধৰা তেতিয়া হলে সেইকিটা ধৰি পেলাই ইয়াত লেফট হ্যান্ড সাইডৰ পৰা স্টাৰ্ট কৰিবা লেফট হ্যান্ড সাইড = বুলি কৈ পেলাই লেফট হ্যান্ড সাইড = বুলি কৈ পেলাই তুমি আৰম্ভ কৰিবা যেনেকৈ ইয়াৰ ক্ষেত্ৰত যদি মই দেখাও প্ৰথমটো ধৰ্মৰ ক্ষেত্ৰত প্ৰথমটো ধৰ্ম মই কেনেকৈ কৰিম মই লেফট হ্যান্ড সাইডত কি আছে মোৰ লেফট হ্যান্ড সাইডত কি আছে মোৰ z1 + z2 গম পাইছানে
এটা মই ধৰি ললো z1 মানে হৈছে মোৰ a plus ib এটো প্ৰথমতে লিখিবা ধৰা হ'ল z1 = a plus ib z2 = c plus ib গতিকে লেফট হ্যান্ড সাইডত কি আছে z1 plus z2 গতিকে z1 ৰ জায়গাত মানটো বহাই দিবা a plus ib আৰু z2 ৰ জায়গাত মানটো বহাই দিবা c plus ib এতিয়া তুমি কি কৰিবা c plus id টো তুমি আগত লিখিবা আৰু তাৰ পিছত তুমি a plus ib টো পাছত লিখিবা গতিকে c plus id ভ্যালুটো কিমান z2 আৰু a plus ib ভ্যালুটো z1 গতিকে অকনমানি প্ৰুফ সেইগিটা প্ৰুফ তুমি z1 z2 আৰু z3 মানগিটা ধৰি পেলাই লেফট হ্যান্ড সাইডৰ পৰা স্টাৰ্ট কৰিবা আৰু ৰাইট হ্যান্ড সাইডটো তোমাৰ মিলাবলৈ চেষ্টা কৰিবা আৰু সেইগিটা তোমাৰ তেনেকৈ ওলাই যাব কেতিয়াবা আহে 1 2 নম্বৰৰ কাৰণে সেইগিটা কৰি লবা এতিয়া হও গুণাত্মক একক আৰু যোগাত্মক এককৰ ফালে যোগাত্মক এককটো চাই লও যোগাত্মক একক চোৱাৰ আগতে মই তোমালোকক কৈছিলো যে শূন্য সংখ্যাটো মই জটিল সংখ্যাৰ আকাৰত লিখিব পাৰো 0 যোগ i 0 বুলি a plus ib ফৰ্মত হয়নে তে কথাটো হ'ল এই শূন্যটো যদি মই যিকোনো এটা জটিল সংখ্যাৰ লগত যোগ কৰি দিও তেতিয়া হলে সেই জটিল সংখ্যাটো মানটোৰ কোনো সলনি নহয় যেনেকৈ 2 plus 3i লগত যদি মই শূন্যটো যোগ কৰি দিও তেতিয়া হলে তাৰ মানৰ কোনো সলনি নহয় গতিকে এনে যিবোৰ সংখ্যা যোগ কৰিলে তোমাৰ ওভাৰঅল যেটো যোগফল এই যোগফলটো একো প্ৰভাৱ নপৰে তেতিয়া হলে সেই সংখ্যাবোৰক কোৱা হয় যোগাত্মক একক গতিকে জটিল সংখ্যাৰ কাৰণে শূন্যটো হৈছে এটা যোগাত্মক একক ঠিক তেনেদৰে মই 1 টো কি বুলি লিখিব পাৰো 1 plus i into 0 হয় এতিয়া এই সংখ্যাটো যেটো 1 plus i into 0 মই a plus ib ফৰ্মত লিখিলো না গতিকে এইটো এটা জটিল সংখ্যা হয়নে গতিকে এই 1 টো যদি মই যিকোনো এটা সংখ্যাৰ লগত পূৰণ কৰো যেনেকৈ 2 plus 3i লগত মই 1 plus i into 0 পূৰণ কৰো তেতিয়া হলে পূৰণফলটো কি হ'বগে তোমাৰ 2 into 1 plus 2 into i into 0 plus 3i plus 3 into 0 into i square গতিকে লাষ্টত কি থাকিলে 2 থাকিলেগে i into 0 মানে 0 হৈ থাকিলে ইয়াত 3i থাকিলেগে আৰু ইয়াত 0 টো পূৰণ হৈ আছে যেতিয়া তোমাৰ 0 থাকিলেগে গতিকে তোমাৰ 1 টো হৈছে এনে এটা জটিল সংখ্যা যেটো সংখ্যা যিকোনো এটা জটিল সংখ্যাৰ লগত যদি মই পূৰণ কৰো তেতিয়া হলে পূৰণফলটোৰ মান কোনো সলনি নহয় লাষ্টত গৈ পেলাই এই সংখ্যাটোৱে থাকিব গতিকে 1 টো হৈছে তোমাৰ গুণাত্মক একক আৰু শূন্যটো হৈছে জটিল সংখ্যাৰ যোগাত্মক একক এই প্ৰশ্নটোতে কেতিয়াবা এক মাৰ্কৰ কাৰণে সুধিবলৈ আহে গতিকে এইটা তোমালোকে মনত ৰাখিবা এতিয়া যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীতলৈ আহো যোগাত্মক বিপৰীত হৈছে এনেকুৱা সংখ্যা যেনেকৈ তোমাৰ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত যদি 3 এটা বাস্তৱ সংখ্যা তেতিয়াহলে 3 যোগাত্মকটো এনেকুৱা এটা বাস্তৱ সংখ্যা হ'ব লাগিব যিটোটা যোগ কৰি দিলে মোৰ বস্তুটোৰ যোগফল শূন্য হয়গে গতিকে 3 লগত কি যোগ কৰিলে শূন্য হ'ব 3 লগত -3 যোগ কৰিলে শূন্য হয় ঠিক তেনেদৰে তোমাৰ 1/4 টো যদি এটা বাস্তৱ সংখ্যা -1/4 টো এনেকুৱা এটা যোগাত্মক বিপৰীত 1/4 যিটোটা যোগ কৰিলে শূন্য হয়গে গতিকে যদি z1 এটা যদি z এটা যদি z a plus ib এটা জটিল সংখ্যা হয় তেতিয়া হলে মোৰ কাৰণে এনেকুৱা এটা z1 বা এনেকুৱা এটা জটিল সংখ্যা থাকিব লাগিব যিটোটা জটিল সংখ্যা যোগ কৰি দিলে মই কি পাম শূন্য পাম গতিকে যদি z ৰ মানটো মই a plus ib ধৰি ললো তেতিয়া হলে মই z1 ৰ মানটো লিখিব পাৰিম নে z1 ৰ মানটো কিমান হ'ব z1 a ib গতিকে 2 plus 3i যদি 2 plus 3i এটা জটিল সংখ্যা হয় তেতিয়া হলে ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব -2 plus 3i যেটো তোমাৰ ভাঙি দিলে ব্ৰেকেটটো -2 -3i গতিকে 2 plus 3i যদি এটা জটিল সংখ্যা হয় -2 -3i হ'ব এটা তোমাৰ ইয়াৰ যোগাত্মক বিপৰীত গতিকে সাধাৰণতে যোগাত্মক বিপৰীতটোক -z বুলি লিখা হয় যদি z এটা জটিল সংখ্যা হয় তেতিয়া হলে -z হৈছে ইয়াৰ এটা যোগাত্মক বিপৰীত এই গুণাত্মক বিপৰীতটো চাওঁ এতিয়া আহিব গুণাত্মক বিপৰীত হৈছে তোমাৰ ধৰা এটা বাস্তৱ সংখ্যা 3 গতিকে 3 লগত মই এনেকুৱা এটা বাস্তৱ সংখ্যা যোগ কৰিব লাগিব যাৰ কাৰণে এই পূৰণফলটো 1 হয় কপাইছনে গতিকে ইয়াৰ x ৰ মানটো কিমান হ'ব 1/3 গতিকে যদি 1/4 এটা
1/4 এটা তোমাৰ বাস্তৱ সংখ্যা হয় তেতিয়া হলে তাৰ গুণাত্মক বিপৰীতটো এনেকুৱা সংখ্যা হ'ব লাগিব যি দুটা পূৰণ কৰিলে পূৰণফলটো 1 হয় গতিকে ইয়াত x সমান কিমান হ'ব 4 ঠিক তেনেদৰে যদি z = a + ib এটা জটিল সংখ্যা হয় তেতিয়া হলে তাৰ গুণাত্মক বিপৰীত এনেকুৱা এটা সংখ্যা হ'ব লাগিব যিটো এটা সংখ্যা পূৰণ কৰিলে পূৰণফলটো মান 1 ওলাবগে গতিকে যদি তুমি z ৰ কথা গম পোৱা তেতিয়ালে z⁻⁻1 বা গুণাত্মক বিপৰীতটো হ'ব 1/z আৰু তুমি তাত যদি z ৰ মানটো বহাই দিয়া a + ib গতিকে তোমাৰ 5 + 4i বুলি যদি তোমাক এটা জটিল সংখ্যা দি দিয়ে আৰু তোমাক সুধে ইয়াৰ গুণাত্মক বিপৰীতটো কি হ'ব তেতিয়াহলে তাৰ গুণাত্মক বিপৰীতটো হ'ব z⁻⁻1 = 1/5 + 4i যেনিবা z যদি ইয়াৰ 5 + 4i হয় তেতিয়াহলে তাৰ গুণাত্মক বিপৰীতটো হ'ব 1/5 + 4i কেতিয়াবা এটো a + ib ফৰ্মুলা লিখিবলৈ আহে গতিকে এই ফৰ্মুলাটো লিখাৰ আগতে তোমালোকে দুই তিনিটা কথা আৰু জানি ল'ব লাগিব যেতিয়া আমি এই কথাকেইটা জানিমগে তেতিয়া আমি গম পাম এই বস্তুটো কেনেকৈ a + ib ফৰ্মুলা লিখিব পাৰি এতিয়া আমি কি কৰিম এই অনুশীলনী ধৰ্মকেইটা বহুত শিকি হৈছে গতিকে তোমাৰ অংক দুটামান কৰিলে অনুশীলনী তাৰ পিছত এটা এটাকে আগবাঢ়িম এতিয়া অনুশীলনীৰ 10 নম্বৰৰ 2 নম্বৰ অংকটো চাইছো তাত তোমাক যোগাত্মক আৰু গুণাত্মক বিপৰীত সংখ্যা দিবলৈ দিছে গতিকে সেইকেইটা উলিয়াবলৈ যোৱাৰ আগতে তুমি এই বস্তুটো অকমান বুজি কৰি ল'ব লাগিব 2 + i * 3 - 2i গতিকে এই দুটা প্ৰথমতে পূৰণ কৰি লোৱা 2 * 3 মানে 6 মই পূৰণ কৰি দেখাইছো 2 * 3 + 2 * -2i plus I * 3 - 2i square গতিকে এটো হ'ব 6 - 4i plus 3i minus 2 into -1 গতিকে এই হ'ব 6 i টো কমন লৈ লও ইয়াৰ পৰা বা -4i -4 plus 3 কিমান হ'ব -i হ'ব এটো কিমান হ'ব -a plus 2 হ'ব গতিকে এটো 6 plus 2 8 minus i গতিকে আলটিমেটলি জটিল সংখ্যাটো তোমাৰ ওলালেগে 8 minus i আকৌ এবাৰ চাই লও 2 3 গুণ 6 minus 4i plus 3i minus 2i square i square মানটো -1 গতিকে -a plus গতিকে +2 +6 8 -4 +3 হলগে তোমাৰ -i গতিকে 8 - i হৈছে কি তোমাৰ আলটিমেট সংখ্যাটো তাৰ যেতিয়া তোমাৰ যোগাত্মক বিপৰীত উলিয়াবলৈ দিব এটা কি কৰিবা তুমি যোগাত্মক বিপৰীত হ'ব মাইনাস চিনটো আগত লিখি লবা ব্ৰেকেট এটা দিবা তাৰ পিছত 8 - i যেটো সংখ্যা পালা হেতু লিখি দিবা গতিকে এটো হ'ব -8 + i আৰু গুণাত্মক বিপৰীতটো কি হ'ব তোমাৰ গুণাত্মক বিপৰীতটো হ'ব তোমাৰ z = তুমি আমি কিমান পালোগে 8 - i গতিকে z inverse 1 হ'ব লাগিব গতিকে তোমাৰ z inverse বা গুণাত্মক বিপৰীতৰ মানটো হ'ব 1/z 1/z ৰ জায়গা তোমাৰ মানটো পাতিবা 8 - i গতিকে 1/8 - i হৈছে তোমাৰ গুণাত্মক বিপৰীত আৰু -8 + i হৈছে তোমাৰ যোগাত্মক বিপৰীত এতিয়া 6 নম্বৰ একটো প্ৰমাণ কৰিবলৈ দিছে যদি 2x = -1 + i√3 আৰু 2y² = -1 - i√3 হয় তেতিয়াহলে x² = y প্ৰুফ কৰিবলৈ দিছে গতিকে তুমি প্ৰথমতে x আৰু y মানটো উলিয়াবা -1 + i√3 তাৰ পৰা তোমাৰ x ৰ ভ্যালুটো ওলাবগে -1/2 দুইটা পক্ষক মই 2 ৰে হৰণ কৰি দিছো প্লাস i√3/2 twice y ভ্যালুটো দিয়া আছে -1 - i√3 গতিকে y = হ'ব -1/2 - i√3/2 মানে এতিয়া মই কি কৰিব লাগিব এতিয়া মই কৰিব লাগিব যে x² = y প্ৰুফ কৰিব লাগিব গতিকে লেফট হ্যান্ড সাইডটো লিখি লও তুমি লেফট হ্যান্ড সাইডটো আছে তোমাৰ x² গতিকে x² x ৰ মানটো বহাই দিয়া -1/2 plus i√3 এটো আছে 2/2 whole square হয়নে গতিকে a plus b ফৰ্মুলা ভাঙি দিয়া -1/2 whole square plus 2ab 2 ৰ জায়গাত 2 আহিব আৰু a ৰ জায়গাত -1/2 b ৰ জায়গাত আহিব i√3/2 plus i√3/2 whole square হয়নে গতিকে এই স্টেপটো যদি মই এফালে কৰো মাইনাস
minus 1/2 whole square মানে হৈছে তোমাৰ 1/4 minus 2 উঠি যাব কাৰণ স্কয়াৰ কৰি দিছো 2 এ 2 কেনসেল যাব থাকি যাব minus I √3/2 লাষ্টত কি থাকিবগে I square plus I square into √3/2 whole square গতিকে √3 স্কয়াৰ কৰিলে তোমাৰ 3 হ'বগে 2 স্কয়াৰ কৰিলে 4 হ'বগে গতিকে এটো হ'ব 1/4 minus I √3/2 minus hobo karon I square value to -1 aba lagi jabo thaki jaboge 3/4 gotike etu holge tumar 1/4 minus 3/4 minus I √3/2 1/4 ba 3/4 big koi lege pabage tumi minus eba koi dekhaisu moi side to jodi lokha gulwa tetia 1 minus 3 hobo aru minus I √3/2 1 minus 3 mane hoise tumar -2 1 minus 3 মানে হৈছে তোমাৰ -2 গতিকে 2 এ 4 দুবাৰ যাব গতিকে লাষ্টত থাকি যাবগে তোমাৰ এফত কৰি দেখাইছো লাষ্টৰ স্টেপটো লাষ্টত থাকি গলগে গো -half minus I √3/2 গতিকে হেইটোৱে তোমাৰ y মানটো হয়নে -half minus I √3/2 গতিকে ইকুৱেলছ টু লিখিবা y ইকুৱেলছ টু লিখিবা তুমি ৰাইট হ্যান্ড সাইড গতিকে এইটোৱে হৈছে তোমাৰ ফুল প্ৰুফ Next question তোমাক যদি xy মান to a plus ib হয় তেতিয়ালে a = 1 আৰু b = 0 বুলি প্ৰুফ কৰিব লাগিব আগৰ নিচিনাকৈ তুমি xy আৰু x আৰু y মানটো উলিয়াই লবা twice x আৰু twice y পাবা তাৰ পিছত লিখিবা তুমি লেফট হ্যান্ড সাইডটো কি দিয়া আছে তোমাৰ xy লেফট হ্যান্ড সাইড তুমি লিখিবা আসলতে xy = a plus ib বুলি লিখিবা আৰু ওপৰ লিখিবা দিয়া আছে গতিকে ইয়াত x আৰু y মানটো পাতি দিয়া -half plus I √3/2 আৰু into -half minus I √3/2 is equals to a plus ib এতিয়া সোৱা যদি -half টো মই a বুলি লও আৰু I √3 টো b বুলি লও তেতিয়ালে এটো a plus b হৈ আছে আৰু -half টো তোমাক মই কি লৈছিলো a লৈছিলো আৰু I √3 পজিটিভ I √3 টো মই b লৈছিলো গতিকে এটো হলগে তোমাৰ a এটো হলগে তোমাৰ b আবার আছে মাইনাস গতিকে a plus b into a minus b ফৰ্মুলা আছে নে গতিকে a plus b আৰু a minus b ফৰ্মুলাটো কি আছে তোমাৰ a square minus b square গতিকে a square মানে হৈছে তোমাৰ a মানে হৈছে -half তাক স্কয়াৰ কৰিম b মানে হৈছে তোমাৰ I √3/2 তাক মই স্কয়াৰ কৰিম আৰু মাইনাসত কি মাজত কি হ'ব মাইনাস আহিব গতিকে তাৰ মানটো কিমান হ'ব a plus ib মানে এতিয়া a টো মানটো কিমান হ'বগে তোমাৰ -1/4 minus I square √3 square মানে 3 আৰু 2 square মানে 4 is equals to a plus ib গতিকে -1/4 I square মানে -1 minus a plus হৈ যাব এটো 3/4 is equals to a plus ib হলে গতিকে এটো কি হ'বগে তোমাৰ a plus ib 1/4 বা 3/4 টো বিক কৰিলে কিমান থাকিবগে তোমাৰ এটো মাইনাস স্কয়াৰ মাইনাস টো আহিব ইয়াত কেলে মাইনাস আহিব -half whole square আছে না গতিকে মাইনাস স্কয়াৰ কৰিলে প্লাস হ'ব গতিকে এটো +1/4 হ'ব আৰু মাইনাস স্কয়াৰ I square to -1 minus a plus গতিকে +3/4 হ'ব গতিকে এটো হ'বগে তোমাৰ 4/4 is equals to a plus ib 4 টো ৰখা গলম 3 + 1 আহিব গতিকে 4/4 is equals to a plus ib গতিকে এটো কিমান হলগে 1 is equals to a plus ib যদি মই 1 টো জটিল সংখ্যা হিচাপত লিখো যদি মই 1 টো জটিল সংখ্যা হিচাপত লিখো মই এটা আবাৰ লিখি লৈছো 1 is equals to কিমান পালগে a plus ib 1 টো যদি জটিল সংখ্যা হিচাপত লিখো 1 plus I into 0 is equals to a plus ib গতিকে ইয়াত তুমি কি পাবাগে a মানটো কিমান পাবাগে 1 পাবাগে b মানটো কিমান পাবাগে 0 পাবাগে কি হবা পালগে মই যেটো ধৰ্ম 2 নম্বৰটো পঢ়াইছিলো যদি a plus ib is equals to c plus id হয় কেতিয়া মই কি পাইছিলো এই জটিল সংখ্যা দুটা যদি সমান হয় তেতিয়ালে জটিল সংখ্যা দুটা ৰিয়েল পাৰ্ট গিটা বাস্তৱ অংক গিটা সমান হ'ব আৰু কাল্পনিক অংক গিটা সমান হ'ব বাস্তৱৰ লগত কাল্পনিক আৰু কাল্পনিকৰ লগত বাস্তৱ সমান নহয়
গতিকে সেই সূত্ৰটোৰ মতে এই দুটা a + ib যদি এটা জটিল সংখ্যা হয় আৰু 1 + i0 এটা জটিল সংখ্যা হয় 1 + i0 বাস্তৱ অংক হৈছে 1 আৰু a + ib বাস্তৱ অংক হৈছে a গতিকে a মানটো 1 হ'ব আৰু b মানটো 0 হ'ব a = 1 b = 0 গতিকে হেতু হৈছে তোমাৰ প্ৰুফটো এতিয়া 7 নম্বৰটো তোমাৰ সমীকৰণটো সমাধান কৰিব লাগিছে এতিয়া সমীকৰণটো সমাধান কৰা মানে তোমাৰ ইয়াত x আৰু y ভ্যালুটো তোমাক উলিয়াই দেখাব লাগে গতিকে হেতু কেনেকৈ কৰিবা চোৱা যিমান পাৰা তুমি এটা ফৰ্মুলাটো লৈ যাবলৈ চেষ্টা কৰিবা ৰিয়েল পাৰ্টটোৰ লগত মই ৰিয়েল পাৰ্টটো আৰু ইমাজিনাৰী পাৰ্টটোৰ লগত মই ইমাজিনাৰী পাৰ্টটো সমান কৰিম গতিকে এইফালে থকা তোমাৰ ৰিয়েল পাৰ্টটো কি হ'ব 3x + 5i ব্ৰেকেটটো মই ভাঙি দিলো 4i এটো 10 + x - 3i এই গুটেটো i লগতে জড়িত আছে কাৰণ মই এবাৰতে লিখি লৈছো এতিয়া এটো এটা ৰিয়েল পাৰ্ট এটো এটা ৰিয়েল পাৰ্ট কাৰণ এটোত i নাই গতিকে মই এই দুটা একেলগে লিখিম 3x - 4y + 5i = 10 + x - 3y এতিয়া মই ৰিয়েল পাৰ্টটোৰ লগত এটো এতিয়া এই গুটেটো এটা জটিল সংখ্যা আৰু এই গুটেটো এটা জটিল সংখ্যা এই গুটেটো জটিল সংখ্যাত এটো এটা ৰিয়েল পাৰ্ট বাস্তৱ অংক আৰু এটো এটা কাল্পনিক অংক এই গুটেটো এটো এটা কাল্পনিক অংক এটো এটা বাস্তৱ অংক গতিকে দুইটা যদি ইকুৱেট কৰো তেতিয়া হলে ৰিয়েল পাৰ্টটোৰ লগত ৰিয়েল পাৰ্ট 3x - 4y = 10 আৰু x - 3y টো কিহৰ লগত সমান হ'ব 5 ৰ লগত সমান হ'ব যদি ইমাজিনাৰীটোৰ লগত মই ইমাজিনাৰীটো ইকুৱেট কৰো x - 3y = 5 এতিয়া মই এই দুটা অংক সমাধান কৰিব লাগিব এই দুটা সমীকৰণ সমাধান কৰিব লাগিব কেনেকৈ সমাধান কৰিম 3x - 4y = 10 এতিয়া মই কি কৰিব লাগিব দুইটা সমীকৰণ লগাই মই কোন হয় y টো নহলে মই x টো হেৰি কৰিব লাগিব নাইকিয়া কৰিব লাগিব যদি মই y টো নাইকিয়া কৰিবলৈ যাওঁ তেতিয়া হলে এই y আগত দুইটা বস্তুৱে কি হ'ব লাগিব y সহগটো এই দুইটা সমীকৰণতে সমান কৰিব লাগিব যদি সমান কৰিবলৈ যাওঁ 3 এ 4 এ এটি ইয়াৰ লগত মই 3 পূৰণ কৰিলে কিমান হৈ যাব 12 হৈ যাব ইয়াৰ লগত 4 পূৰণ কৰিলে 12 হৈ যাব লাগিব কিন্তু তুমি x ৰটো চোৱা x ৰ হৰটো ইয়াত 3 আছে ইয়াত 1 আছে গতিকে এই ইকুৱেচনটো যদি মই 3 এ পূৰণ কৰি দিও এটো 3x হৈ যাব ইয়াক মই একো কৰিব নালাগে গতিকে কম্পাৰেটিভলি তোমাৰ x ৰ হৰটো মিলাবলৈ উজু হৈ আছে y হৰটোতকে কম পাছনে ইয়াত হৰটো সমান কৰিব লাগিব দুইটা সমীকৰণ সমাধান কৰিবলৈ গতিকে হয় x ৰ হৰটো সমাধান কৰিব লাগিব নহলে y হৰটো সমাধান কৰিব লাগিব সমীকৰণ সমান কৰিব লাগিব যদি y হৰটো সমান কৰিবলৈ যাওঁ তেতিয়া 4 লগত তুমি ইয়াত ওপৰত 3 পূৰণ কৰিব লাগিব 3 ইয়াৰ লগত 4 পূৰণ কৰিব লাগিব তেতিয়া গৈ 12 আৰু এটো 12 হ'বগে যদি x ৰটো কৰিবলৈ যাওঁ তেতিয়া হলে তুমি এটো একো কৰিব নালাগে এটো খালি 3 এ পূৰণ কৰিব লাগিব গতিকে মই অকল x ৰটো মিলাবলৈ যাম যেতিয়া মই x ৰটো মিলাবলৈ যাম তেতিয়া মই কি কৰিম এটো 1 নম্বৰ সমীকৰণ 1 নম্বৰ নাম দিলো এটো 2 নম্বৰ নাম দিলো গতিকে 2 লগত মই কি পূৰণ কৰিম 2 সমীকৰণটোৰ লগত মই 3 পূৰণ কৰিম 3 পূৰণ কৰিলে মই কি পাম 3x - 9y = 2 ফালে মই পূৰণ কৰিব লাগিব 3 এ গতিকে 3 5 গুণ 15 হয়নে এটা কি কৰিব লাগিব এই সমীকৰণটো বা মই এই সমীকৰণটো বিয়োগ কৰিব লাগিব এটো মই 4 নাম দি দিছো এতিয়া তোমাৰ এটো আছিল 1 নম্বৰ সমীকৰণটো হয়নে গতিকে 1 ৰ পৰা এই 4 নম্বৰ বুলি যেটো সমীকৰণ কৈছে বিয়োগ কৰিব লাগিব গতিকে 3x - 4y - 3x - 9y = 10 - 15 হয়নে গতিকে এই ব্ৰেকেটটো যদি মই ভাঙি দিও 3x - 4y - 3x + 9y = -5 হয়নে গতিকে 3x কেনসেল গল 9y পৰা 4y টো বিয়োগ কৰিলে কিমান হ'বগে 5y থাকিবগে = 10 - 5 মানে -5 পাইছোগে -5 কাটি দিলো গতিকে y ভ্যালুটো তুমি কিমান পাবাগে -5/5 = -1 হয়নে গতিকে এই -1 টো y = -1 y = -1 তুমি যিকোনো এটা সমীকৰণ পাতি দিয়া মই 1 নম্বৰ সমীকৰণতে পাতি দেখাইছো এটো মই হাই দিছো মই 1 নম্বৰ সমীকৰণটো মই কি পাইছিলোগে বা 2 নম্বৰ সমীকৰণটো পাতি দিও মই এনেকৈ লিখিবা y = -1 2 নম্বৰৰ সমীকৰণত পাতি
কি পাবাগে তুমি x minus 3y is equals to 5 হয়নে গতিকে এটো হবগে তোমাৰ x minus 3 into minus 1 is equals to 5 গতিকে এটো হবগে তোমাৰ x minus a plus 3 is equals to 5 গতিকে x ৰ মানটো ওলাব 5 ৰ পৰা 3 টো বিয়োগ কৰিলে 2 গতিকে y ভ্যালুটো ওলালগে তোমাৰ -1 আৰু x ৰ ভ্যালুটো ওলালগে 2 গতিকে হেতু যিকোনো এটা সমীকৰণত পাতি তুমি হৈছেনে নাই চাব পাৰা যেনেকৈ তোমাৰ 3x - 4y গতিকে সেই 3x - 4y যদি তুমি x ৰ মানটো কিমান পালাগে 2 পালাগে নহয় 3 * 2 পাতি দিয়া y মানটো কিমান পালাগে -1 পাতি দিয়া গতিকে 3 * 2 = 6 - 4 এইটো মাইনাসে প্লাস হৈ যাব +4 = 10 গতিকে 10 ওলালগে গতিকে তোমাৰ উত্তৰটো মানে শুদ্ধ হৈছে গতিকে তুমি যদি পৰীক্ষাত কৰা লাষ্টত বলে x আৰু y ভ্যালুটো পালাগে যদি চাব খুজা তোমাৰ উত্তৰটো হৈছে নে নাই তেতিয়ালে হয় কোনোবা এটা ইকুৱেচন পাতি যাবা যেটো ইকুৱেচন তুমি সহায় এতিয়ালৈকে লোৱা নাই সেই ইকুৱেচনটো পাতি চাবা যদি ওলাগে তেতিয়ালে তোমাৰ অংকটো শুদ্ধ হৈছে এনেকৈ তুমি এই 7 নম্বৰ অংককিটা 1 2 3 যিকিটা অংক আছে সেই সমীকৰণকিটা তেনেকৈ সমাধান কৰিব পাৰা বাকি কিটা অংক কৰিবা এইটো অংক মই তোমালোকক দেখাই দিলো এতিয়া আহিব তোমাৰ সংযুগ্ম জটিল সংখ্যা যেটি জটিল সংখ্যাৰ 2.2 নেক্সট কনসেপ্টটো হেতু হৈছে সংযুগ্ম গতিকে এই ভিডিওটোত আমি সংযুগ্মটো নপঢ়াও তোমালোকক যিমানখিনি তোমালোকৰ ধৰ্ম অনুযায়ী বা গুণাত্মক একক যোগাত্মক একক গুণাত্মক বিপৰীত যোগাত্মক বিপৰীত যিমানখিনি অংক আছে সেইখিনি তোমালোকে বিচাৰিছোৱা সেইখিনি কৰিছোৱা তাৰ পিছত আমি নেক্সট ভিডিওটো তুমি সংযুগ্ম কনসেপ্টটোত আমি যাম আৰু গোটেই অংকখিনি কৰি পেলাই এই অনুশীলনীটো সামৰণি মাৰিম ধন্যবাদ